গৌৰৱ গগৈ মই আপোনাকে কৈ আছো আপোনাক এই মগজুটোত অকমানো জ্ঞান বোলা বস্তুটো আপোনাৰ নাই নেকি বাৰু এই মগজুটোত এফালে অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে কিন্তু এই মূৰটোত বিবেক বোলা বস্তুটো অলপো নাই তো এতিয়া বৰ্তমান সময়ত এনেদৰে সকলোৱে গৌৰৱ গগৈক সমালোচনা কৰি আছে এজন সাংসদক কেনেকৈ সন্মান কৰি কেনেকৈ কথা ক'ব লাগে সেই জ্ঞানকণো একাংশ লোকে পাহৰি পেলাইছে কিন্তু সেই গৌৰৱ গগৈ যি সাংসদ পদবীটো ৰাইজে ভোট দি জিকাই সাংসদ পদবী কৰিলে কিন্তু এতিয়া একাংশ লোকে গৌৰৱ গগৈক তই মই কৈ সমালোচনা কৰি আছে ষ্টাৰ্টিঙতে যোনকেইটা কথা ক'লো এইকেইটা কথা মোৰ কথা নহয় তো এনেকৈ একাংশ লোকে গৌৰৱ গগৈক সমালোচনা কৰি আছে বেয়া মন্তব্য অশ্লীল ভাষা এনেকৈ মানে গালি পাৰি আছে মই আপোনালোকক কৈ দিছোঁ গৌৰৱ গগৈক যেন গালি পাৰি আছে কিয় গালি পাৰি আছে মই আপোনালোকক কৈ দিছোঁ আৰু আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ মই কোনো ৰাজনীতি মানুহ নহয় কিন্তু দেই মই ৰাজনীতি ভাল নাপাওঁ পলিটিক্স ভাল নাপাওঁ মই জুবিন দা দেশৰ মানুহ হয় জুবিন দাই কৈয়ে গৈছে পলিটিক্স নকৰিবা বন্ধু ইয়া মই পলিটিক্স ভাল নাপাওঁ কিন্তু হ'লেও এজন মানুহ হিচাপে কথাখিনি চাই মই এই কথাকেইটা ক'ব বিচাৰিছোঁ এজন মানুহক মগজুত ধৰিছে জ্ঞান শূন্য ধৰিছে তো এনেকুৱাকৈ কিছুমান কথা বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত দেখা পোৱা গৈছে মই এটা কথা ক'ব বিচাৰিছোঁ গৌৰৱ গগৈক এই যে পলিটিচিয়ান হিচাপে মই ক'বলৈ নাযাওঁ এজন মানুহ হিচাপে কিন্তু মই বহুত ভাল পাওঁ দেই গৌৰৱ গগৈক কিন্তু বহুত ভাল পাওঁ বাকী পলিটিচিয়ান হিচাপে মই এইবিলাক ৰাজনীতিবিদ হিচাপে মই ক'বলৈ নাযাওঁ এজন মানুহ হিচাপে কিন্তু মোৰ ভাল লাগে যোনটো সহজ সৰল মানে সাধাৰণতা সেই বস্তুটো ভাল লাগে কিন্তু একাংশ লোকে গালি পাৰি আছে আৰু কিয় গালি পাৰি আছে মই এতিয়া আপোনালোকক কৈ দিব বিচাৰিছোঁ যে আপোনালোকক মই ফটো কেইখনমান লগাই দিছোঁ এই ফটোকেইখন দেখিছেনে আপোনালোকে তো এই ফটো কেইখনক লৈয়ে সমালোচনা কৰি আছে গালি পাৰি আছে মানে গালি এনেকুৱাই লেতেৰা গালি এনেকুৱাই মানে লেতেৰা ভাষাৰে গালি গৌৰৱ গগৈক পাৰি আছে নহয় আচৰিত হ'ব আপোনালোকে মই আপোনালোকক কমেণ্টখিনি দেখুৱাই দিওঁ বুলি ক'লে দেখুৱাই দিব পাৰোঁ কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেই কমেণ্টখিনি দেখুৱাই থাকিলে তো সেইকাৰণে মই কমেণ্টখিনি দেখুৱাই নাথাকোঁ তো আচলতে মানে আপোনালোকে যদি ছ'চিয়েল মিডিয়াত যদি এক্টিভ আছেই তো এই ফটোকেইখন এতিয়া বহুত ভাইৰেল হৈ আছে ন তো আপোনালোকে কমেণ্ট বক্সবিলাক চেক কৰিলে গম পাবই মই এটা কথা ক'ব বিচাৰিছোঁ দেই বৰ্তমান সময় হ'ল AI যুগত কোনটো সত্য কোনটো অসত্য কোনটো সঁচা কোনটো মিছা ধৰিবই নোৱাৰি সঁচা কৈছোঁ মইতো বিশ্বাসেই নকৰোঁ কিছুমান এনেকুৱা ভিডিঅ' দেখা পাওঁ এনেকুৱা কিছুমান ফটো দেখা পাওঁ বিশ্বাস কৰিলে কিন্তু দিগদাৰ আছে বৰ্তমান সময়ত মানে AI যুগ ন AI যুগত কোনটো সঁচা কোনটো মিছাকৈ পাত্তা নাপাওঁ মইতো বিশ্বাস কৰিবও নোৱাৰোৱেই আৰু এটা কথা দেই এই যে গৌৰৱ গগৈ ডাঙৰীয়া দেৱে এই জখলা লগাই পিনে যেন এডাল মালাডাল পিন্ধাইছে বেলেগে হ'লেও সেইডাল কেনেকৈ পিন্ধালে হয়নো এইটো জানিবলৈ বহুত ইচ্ছা গৈছে বাকী গৌৰৱ গগৈক বা আপোনালোকে সমালোচনা কৰিছে এইটো আপোনালোকৰ ব্যক্তিগত কথা কিন্তু হ'লেও ইমান বিভৎস ইমান লেতেৰা ভাষাৰে সমালোচনা কৰিব নালাগে ইমানখিনি হ'লেও কাৰণ কেলৈ এজন সাংসদ ন সাংসদজনক সাংসদ হিচাপে সন্মানটো কৰিব লাগে বাকী যে কি নহওক 2024 বৰ্ষৰ বিধানসভা ইলেকশ্যন সমাগত তো আপোনালোকক ক'ব বিচাৰিছোঁ এইবাৰ আপোনালোকে কাক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছে বা আপোনালোকক কাক মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক লাগে আপোনালোকে তলত কমেণ্ট কৰি যাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাব আৰু আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দি যাব তো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি থাকোঁ সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ কিন্তু একদমেই নাপাহৰিব ধন্যবাদ